নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 এপ্ৰিল। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ 70 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত। কেৱল এয়াই নহয়, SHG গোটৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে সেইসকলৰ বাবে এটা ডাঙৰ আপডেট মুকলি আহিছে। আৰু এইকেইটা আপডেট পাবলৈ হ'লে নিশ্চয় আপোনালোকে ভিডিঅ'টোৰ শেষত সম্পূৰ্ণকৈ চাই থাকিব। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেটো যুগুত হৈছে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰো আহি পৰিছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। বিজেপিত শীঘ্ৰেই যোগদান কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। বিজেপিত শীঘ্ৰেই যোগদান কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰা বিজেপিত যোগদান কৰাৰ দৃশ্য 2 এদিনতে দেখিব ৰাইজে। ভূপেন বৰা বিজেপিত যোগদান কৰাটো 100% নিশ্চিত হয়। বন্ধুসকল 100% নিশ্চিত কৰিছে অৱশেষত। এয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত শীঘ্ৰেই যোগদান কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। হয় বন্ধুসকল, এতিয়া ৰাইজে কি ক'ব? আচলতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰিবনে? যদি কৰে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ বৰ্জন ৰাজ্যৰ 10টাকৈ অসম সংগঠনৰ। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা ডাঙৰ খবৰ। কোনকেইটা সংগঠনে বৰ্জন কৰিলে গৌৰৱ গগৈ? কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ বৰ্জন ৰাজ্যৰ 10টাকৈ অসম সংগঠনৰ। অসম সংগঠনক গৌৰৱ গগৈয়ে উপযুক্ত মৰ্যাদা সন্মান নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। আটাচুৰ ট্ৰাইবা অসম সভা অসম সনসহ 11টা অসম জনগোষ্ঠীয় সংগঠনে গৌৰৱ গগৈক বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু ইয়াৰ বিপৰীতে গৌৰৱ গগৈক লোকসভা নিৰ্বাচনত পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত 24টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ। প্ৰয়োজন সাপেক্ষে নিৰ্বাচনী প্ৰচাৰ অভিযানটো অংশগ্ৰহণ কৰিব। শিৱসাগৰ নগৰৰ পদ্মবিবাহ ভৱনত 24টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক বৰ্জন ৰাজ্যৰ 10টাকৈ অসম সংগঠনৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। কা আন্দোলনৰ 5জন শ্বহীদৰ মৃত্যুৰ বাবে জগৰীয়া সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা এই দুজনৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে বিধায়ক অখিল গগৈয়ে। কা আন্দোলনৰ 5জন শ্বহীদৰ মৃত্যুৰ বাবে জগৰীয়া বিজেপি চৰকাৰহে। কা আন্দোলনকাৰীৰ বাবে 5জন যুৱকৰ মৃত্যু হোৱা নাই। 5জন যুৱক অসম আৰক্ষীয়ে হত্যা কৰিছিল বুলি মন্তব্য কৰিছে। 5জন যুৱকক হত্যা কৰিছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কা আন্দোলনত মৃত্যু হোৱা 5জন যুৱকক শ্বহীদ বুলি মানি লৈছে। গতিকে শ্বহীদ পৰিয়ালক ক্ষতিপূৰণ দিব লাগে চৰকাৰে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে বুলি এয়া হুংকাৰ প্ৰদান কৰিছে অখিল গগৈয়ে। কা আইনৰ জৰিয়তে যদিহে বিদেশীক নাগৰিকত্ব দিয়া নহয় তেন্তে এই আইন কিয় বলবৎ কৰিলে, এনেকুৱাকৈ প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া আনহাতে 2টাকৈ চেনেলক কংগ্ৰেছে নিষিদ্ধ কৰাক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিধায়ক আৰু অখিল গগৈৰ। হয় বন্ধুসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। লগতে অখিল গগৈ যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আজি অসমলৈ আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা ডাঙৰ খবৰ। আজি অসমলৈ আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। কেৱল এয়াই নহয়, কেইবাটাও গুৰুত্বপূৰ্ণ খবৰো মুকলি আহিছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ থানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ভগৱন্ত মানে। তদুপৰি শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কন্দিন্নৰ হৈও নিৰ্বাচনী প্ৰচাৰ চলাব ভগৱন্ত মানে। আজি দিনৰ প্ৰায় 1 বজাত তিনিচুকীয়া জিলাৰ টিংৰাই লগতে বংগালী বালিজানাত বিশাল জনসভাত অংশগ্ৰহণ কৰিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে। আৰু ইয়াৰ পিছত শোণিতপুৰ লোকসভা সমষ্টিৰ বিশ্বনাথ চাৰিআলিলৈ ৰাওনা হ'ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান।
বিশ্বনাথ চাৰিআলিত এই বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব পাঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত ভগৱন্ত মানৰ কাৰ্যসূচীৰ বিষয়ে জনালে আপুৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ মোক ওলাইছে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খন সম্পূৰ্ণকৈ চোৱাৰ আগতে আপোনালোকৰ ওচৰত এখন সৰু ৰিকুৱেষ্ট, যদি আপুনি মোৰ এই চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আৰু এইখন খবৰটো হৈছে মহিলাসকলৰ বাবে। যদি আপুনি আত্মসহায়ক গোটৰ এজন সদস্য তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিন্তু আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে এটা ডাঙৰ খবৰ মোক উলিয়াইছে। যদি আপুনি আত্মসহায়ক গোটৰ ফৰ্মটো জমা দিছে, আপোনাৰ একাউণ্টত পোনপটীয়াকৈ সোমাই যাব 10,000কৈ টকা। আৰু তাৰ লগতে আপোনালোকৰ এটা বস্তু সম্পূৰ্ণকৈ চাব লাগিব, কিয়নো যদি আপুনি বিজনেছ প্লেন ফৰ্মটো জমা দিছে তেনে ক্ষেত্ৰতে কিন্তু আপোনালোকক চৰকাৰে প্ৰদান কৰিব টকা। লগতে যদি আপুনি এইখন বিজনেছ প্লেন ফৰ্মটো জমা দিয়া নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো নাপায়। অতি শীঘ্ৰে আপোনালোকে ইয়াতে সম্পূৰ্ণকৈ চাই লওক। ইয়াতে চাওক 10,000 টকাকৈ কিন্তু আপোনাৰ একাউণ্টত সোমাই যাব চৰকাৰে। আৰু তাৰ বাবে কিন্তু প্ৰথম ইনষ্টলমেণ্ট দেখা পাইছে ইয়াতে 10,000 টকাকৈ সোমোৱাৰ আগতে চৰকাৰে কিন্তু কেইবাটাও নিয়ম বান্ধি দিছিলে। আপুনি কি ব্যৱহাৰ কৰিব সেয়া কিন্তু সম্পূৰ্ণকৈ আপোনালোকৰ এইখন ফৰ্মত উল্লেখ কৰিব লাগিব। যদি আপুনি এইখন ফৰ্ম জমা দিছে তেন্তে কিন্তু আপোনাৰ একাউণ্টত 10,000কৈ টকা সোমাব। আৰু যদি আপুনি এখন আত্মসহায়ক গোটৰ বিজনেছ প্লেন ফৰ্মটো জমা দিয়া নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো নাপাব। বিজনেছ প্লেন ফৰ্মটো আপোনালোকৰ কিয় দিব লাগিছিল, আপোনালোকে সকলোৱে জানে কি ব্যৱহাৰ কৰিব সেয়া কিন্তু সম্পূৰ্ণকৈ পৰিকল্পনা অনুযায়ী কিন্তু ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব। চাওক ইয়াতে দিয়া আছিল আপোনালোকৰ নেম অফ দ্য মেম্বাৰ, ইয়াতে কিন্তু মেম্বাৰজনৰ নেমটো বহাই দিব লাগিব। তাৰপিছত SHGN কোডটো ইয়াতে আপোনালোকৰ আত্মসহায়ক গোটৰ নামটো অথবা যিখন কোড দি আছে সেইখন কোডটো কিন্তু সম্পূৰ্ণকৈ বহাই দিব লাগিছিল। যদি আপুনি আত্মসহায়ক গোটৰ একোজন সদস্য তেনে ক্ষেত্ৰত যদি আপুনি এইখন ফৰ্মটো জমা দিছে, আপোনাৰ একাউণ্টত চৰকাৰে অতি শীঘ্ৰেই টকা সোমাই দিব 10,000কৈ। আৰু এইখন কিন্তু লোকসভা নিৰ্বাচনৰ আগত কিন্তু টকাটো নিদিয়ে, লোকসভা নিৰ্বাচনৰ পিছত কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব পোনপটীয়াকৈ 10,000কৈ টকা। যদি আপোনালোকে আত্মসহায়ক গোটৰ এইখন ফৰ্ম দিয়া নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনাৰ PM কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ 70 নম্বৰ ইনষ্টলমেণ্টটো কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত। দ্য ৰিলিজ ডেট অফৰ PM কিষাণ 70 নম্বৰ ইনষ্টলমেণ্ট 2024 ইজ মে 2024। ইয়াতে আপোনালোকৰ সম্পূৰ্ণকৈ দিয়া আছে, যদি আপোনাৰ PM কিষাণৰ 70 নম্বৰ ইনষ্টলমেণ্টটো পাবলগীয়া আছে আপোনাৰ কিন্তু মে মাহত সোমাব আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ 70 নম্বৰ কিস্তিটো। লগতে যিসকল ব্যক্তিয়ে 16 নম্বৰ কিস্তিটো পোৱা নাই অতি শীঘ্ৰে সেইসকল ব্যক্তিৰ কৰিব লাগিব PM কিষাণৰ EKYC, লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক। কেৱল এয়াই নহয়, যদি আপোনালোকৰ এজন প্ৰকৃত হিতাধিকাৰী তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ যিখন লেণ্ডৰ ডকুমেণ্ট এইখিনিও কিন্তু আপোনাৰ জমা দিব লাগিব। যদি আপোনালোকৰ সকলোখিনি ঠিকেই আছে তেনে ক্ষেত্ৰত কিন্তু 70 নম্বৰ ইনষ্টলমেণ্টটো আপোনালোকৰ মে মাহতে চৰকাৰে সোমাই দিব বেংক একাউণ্টত। চ' বন্ধু-বান্ধৱীসকলে যে মোৰ ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।